এইবাৰো লেচাৰা দিছোঁ, লাগিছে 2-3 পাতমান, ছিঙিব হৈছে, খাবলৈ হৈছে। আৰু এয়া বহুত বিচা হৈছে, বিচা হোৱাৰ কাৰণে মই এয়া হালধি পানীত অলপ লৈছোঁ, 3-4 চামুচমান লৈ পেলাই এনেকৈ বিচা নোসোমোৱাৰ কাৰণে মই পানী ছটিয়াই দিছোঁ। ইয়াতে এটা ওলকবি হৈছিলে, এই ওলকবিটো এনেকুৱা বিচাই পাতকেইটা খাইছে। এই ওলকবি এতিয়া হ'বনে নহয় নাজানো, কিন্তু অকণমান হৈছে ওলকবিটো। এনেকৈ গধূলি সময়ত ছটিয়াই দিব লাগে। এতিয়া গধূলি 6টা বাজিছে, ছটিয়াই দিছোঁ। ওপৰলৈ দিম, যিমান পাৰোঁ সিমানলৈ দি আছোঁ। লগতে বেঙেনাৰ পাতো খায়, বেঙেনাৰ পাতো বিচাই খায়, বহুতে খায়। বেঙেনাৰ পাততো হালধি পানী ছটিয়াই দিম। যদি আপোনালোকেও এনেকুৱা মানে কেমিকেল নিদিয়াকৈ কৰিব পাৰে, কৰি চাবচোন। এনেকুৱা ইয়াতো আছে কেইপাতমান, ইয়াতো 2 পাতমান হৈছে, ইয়াতো মই ছটিয়াই দিম। এডাল নেমু গছো খাই বিচাই, নেমু গছডালো দি দিছোঁ। আৰু এই বেঙেনাও খাই বিচাই নোখোৱা বস্তু কি আছে, চব খায়। ধন্যবাদ। ভাল পালে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব। আজিলৈ আহোঁ।